हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल एंड फेसबुक दुईटाते आपलोक स्वागतम जनाइছোঁ। तो बहुत दिन हो गल माने ब्लॉग चलक अहा नाइ, तो उपाय नाइ आरो आपलोके देखिसे एतिया बगान काटिन হৈ আছে गुटेই। तो बगान काटिन হৈ আছে এবিলাক মই চাবলৈ গৈ আছোঁ। তো আপোনালোকে হেকলৈকে এই ভিডিওত চাই থাকক আৰু কি কাটিন হৈ আছে মই আপোনালোকক দেখাই আছোঁ। এইটো হৈ গল আমাৰ এলএস চাই লওক, আমি এইটো এলএস কাটিন বুলি কওঁ, আপোনালোকক দেখাই দিছোঁ। এইটো হৈ গল এলএস কাটিন। তারপর এইফালে আছে আমার হাওয়াই, একদম মানে হাওয়াই হলে মানে একদম সোনকালে রেডি কৰিব লাগে বুলি একদম মানে কাটিং দি দিছোঁ আৰু এতিয়া থৈ লাভ নাই, এইটো কাৰণে কাটি দিছোঁ কাৰণ বাগান ঢেৰ আছে এইবছৰ অলপ। তো বাগানবিলাক কাটিব লাগিব, সেইটো কাৰণে সময় নাই আৰু যি কাটিং য'ত বহে আৰু ধাম ধুম কাটিং কৰি আছোঁ। তো দুই সাইডৰ এইটো হৈ গ'ল এলএস আৰু এইটো হৈ গ'ল হাৱাই। আপোনালোকে কি কাটিং হৈ আছে জনাব কমেন্ট বক্সত গৈ, আৰু মোৰ কাটিংবিলাক মই আপোনালোকক দেখাই আছোঁ। তো ইয়াত চাই লওক। এতিয়া এইটো চাওক, আমাৰ বৌ শুকাইছে একদম গুন্দ্ৰুক বুলি কয়, লাই পাতৰ হয়, একদম পুৰা লাই পাতৰ হয়, এইটো গুন্দ্ৰুক বুলি কওঁ আমি। তো গুন্দ্ৰুক হয় মানে শুকাই মিলি একদম খাব লাগে বাৰিষা চিজনত, মাংসতকৈ মানে এইটোৱে ভাল লাগে। আৰু ব্লগ আগলৈ গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। এই প্লটটো আছে, এইটো যাব এলএস যাব। তাৰপাছত এইফালে আমাৰ অজয় আছে, অজয় পুৰা কাটিং হৈ আছে। এইফালে চাওক কেনেকৈ লাইন কাটি দিছে অজয়, একদম পুৰা সমানকৈ কাটি দিছে। অজয় পুৰা লাগি আছে, কেনেকৈ কাটে আপোনালোকক দেখাই দিছোঁ বাৰু। এইয়া চাওক আমাৰ অজয়, মোৰ মানে হেড অফ দ্য ডিপাৰ্টমেণ্ট হয়, ইয়ে হয় মানে অজয় কণ ইয়াৰ নাম হয়। তো ইয়াক দেখাই দিছোঁ। আৰু যদি তাৰ লগত যদি কলম চলম কটাব আছে তেতিয়াহ'লে তাক কণ্টেক্ট কৰিব পাৰে, মোৰ নম্বৰতে কণ্টেক্ট কৰিলে হৈ যাব। তো সি কাটি আছে মানে। তো দেখিছে কিমান কষ্ট কৰিবলগীয়া হৈছে মানে বগানত, উপায় নাই আৰু এয়ে আৰু একমাত্ৰ আমাৰ জীৱন নিৰ্বাহ কৰা এটা উপায় হয় চাহ খেতি। তো এইফালে চাওক ইমান বাকী আছে, আৰু এই আগত বাকী আছে, তাৰপৰা এইটো বাকী আছেই কাটিং হ'বলৈ। তাৰপৰা আপোনাক ইয়াৰ পৰা সেই মূৰলৈকে দেখাই দিছোঁ চাওক, একদম সেই আগত তামোল গছবিলাক আছে তাৰলৈকে মানে সীমা গোটেইটো মানে বগান কাটি সিহঁতি শেষ কৰিছে। আৰু আগলৈ কি কাটিং হ'ব এইবিলাক মই আপোনালোকক দেখাই দিম বাৰু। তো এয়া হৈ গ'ল আমাৰ নিজৰ ঘৰৰ বাৰী। এই ঘৰৰ বাৰীটোক মানে ইমানটো কাটিং কৰি শেষ হ'ল মানে ইতিমধ্যে, আৰু বাকী আছে, আৰু বেলেগ প্লটবিলাকত বেলেগ কাটিং হ'ব, এইবিলাকো মই আপোনালোকক দেখাই দিম। তো দেখিবলৈ পাইছে আমাৰ অজয় কিমান ধুনীয়াকৈ কলম কাটিং কৰি আছে। দেখিবলৈ সহজ, কিন্তু যোনে কাম কৰে সিয়ে গম পায় কলম কাটিং কেনেকুৱা লাগে, হয় নাই অজয়? দেখাইছিলোঁ এইটো এলএস আছিলে। তাৰপৰা এলএছৰ ইয়াতে চাওক এইটো হৈ গ'ল, এইটো ওপৰ এলএছ ক'ব লাগিব। যোৱা বছৰ এইটো ডিএছ কটা আছিলে, কিন্তু এইটো এতিয়া এলএছ মাৰিব লাগিব। আপোনালোকক মই ফ্ৰেমটো দেখাই দিছোঁ কেনেকৈ কি আছে গছটো। এইটো ষ্টাইল গছটো এনেকৈ আছে। তো ইয়াক মই মানে এলএছ মাৰিছোঁ। এইটো চাওক কাটিং হৈছে যোনটো গছটো, এইটো চাওক ইমানত কাটিং হৈছে। তো এইটো গছ হয়, যোৱা বছৰ ইয়াক মই ডিএছ কাটিছিলোঁ। তো এয়া ওপৰৰ বগানটো চাওক কেনেকৈ আছে, আপোনাক দেখাই দিছোঁ। এইটো এলএছ কাটিং। আপোনালোকে কমেণ্ট বক্সত জনাবচোন এইটো কি কাটিং কাটিলে মানে ভাল হ'ব গছটো। দেখিছে ফ্ৰেমটো কিমান ফ্ৰী আছে, মানে পুৰা জাম নাই, মানে জাবৰ নাই, আৰু গছটো একদম ভাল আছে। এইটো কাটিম মই এলএছ বুলি ভাবি আছোঁ, আৰু এইটো কাটিং কৰিব বাকী আছে। আৰু এইটো হ'ল এমএছ কাটিং, এইটো গুটি পুলি আছিলে 1 বিঘা, এইটো কাটিছোঁ মই এতিয়া এমএছ কাটিং কৰি চাই লওক লাইনবিলাক নাইকিয়া হৈ গ'ল, মানে ইয়াক এতিয়া পূৰা বাচ্চা কৰিব লাগিব। এই চাই লওক এতিয়া বাচ্চা কৰিব লাগে, আৰু আপোনালোকে বাচ্চা কৰিলে 1 বিঘাত কেনেকৈ কি দিব লাগে এইটো কমেণ্ট বক্সত জনাবচোন। মই ইমান নাজানো, মানে বেছিও দিব পাৰোঁ কমো দিব পাৰোঁ, সেইটো কাৰণে আপোনালোকে কমেণ্ট বক্সত গৈ জনাব। এইয়া দেখিছে খুটা ঘৰৰ ওচৰৰ পৰা একদম মানে এইটো গোটেই এমএছ কাটি দিছোঁ। এইয়া চাই লওক আপোনালোকে কি কাটিং কৰিছে কমেণ্ট বক্সত গৈ জনাব। তো গাইজ আপোনালোকে দেখিলে কি কামবিলাক কৰাই আছোঁ, আৰু তো এইবিলাক কাম মই আপোনালোকক দিবলৈ চেষ্টা কৰি থাকোঁ মাজে সময়ে। তো ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা লাগে মতামতত আপোনালোকে গৈ কিনে কমেণ্ট এটা সুন্দৰকৈ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যদি মোৰ ভিডিঅ'বিলাক আপোনাক ভাল লাগে বা আপোনালোকক ভাল লাগে, বা মোৰ প্ৰিয় যিমানেই মোৰ দৰ্শকবিলাক আছে, অনুৰাগীবিলাক আছে, সকলোকে কৈছোঁ। তো যদি মোৰ ভিডিঅ'টো আপোনালোকক ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলত যদি এতিয়ালৈকে আপোনালোকে যদি নতুন আছে তেতিয়াহ'লে
মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ আৰু আজিৰ এই ভিডিঅ' ইমানতে সামৰিবলৈ লৈছোঁ তো ইমানতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিব লৈছোঁ আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা কৰিলোঁ ধন্যবাদ।